Hello, future officers all. Welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ টপিকছ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে আজি আমি বিশেষকৈ 22 ফেব্ৰুৱাৰী যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে সেইখিনি আমি ডিছকাছ কৰি যাম। ঠিক আছে, গতিকে ভালকৈ আপোনালোকে ভিডিঅ'টো ফ'ল' কৰিলে হ'ল। মই আগতে কৈছোঁৱেই আপোনালোকক যে আগন্তুক যিখিনি এক্সামছ আহি আছে আমাৰ APSC প্ৰিলিমছ বুলি নকওঁ, কাৰণ APSC প্ৰিলিমছ এতিয়া ইমান ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ তেওঁলোকে নিদিয়ে। বাট যিখিনি বাকী ডিপাৰ্টমেণ্টেল এক্সামছ আহি আছে, যিখিনি APSC কণ্ডাক্ট কৰিব আগৰ আহিবলগা 2-3 মাহৰ পিছত, সেইখিনি এক্সামছত এইখিনি কাৰেণ্ট এফেয়াৰ্ছ বহুতখিনি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গতিকে আপোনালোকে যিসকলে দিবলৈ ভাবিছে ইতিমধ্যে CDPOৰ চিলেবাছ অলৰেডি অফিচিয়েলি কি কৰা হৈছে, অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈ গৈছে। চ' চিলেবাছ ডিক্লেয়াৰ কৰিছে। এতিয়া আপোনালোকে ধুনীয়াকৈ চিলেবাছখন ডাউনলোড কৰি এজ পাৰ চিলেবাছ আপোনালোকে পঢ়ি যাওক। কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ ওপৰত এৰি দিয়ক। কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ দ্বাৰা হৈ যাব। লগালে স্পেচিয়েলিষ্ট CDPOৰ কাৰণে মই কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক দি দিম, হ'ব। বাকী যিখিনি অপশ্যনেল পেপাৰখন আছে বা GSৰ বাকী যিখিনি পৰ্চনছ আছে, মইতো ইয়াত সদায় ডিছকাছ কৰিয়ে থাকোঁ ইণ্টাৰলিংক কৰি পেলাই মেক্সিমাম বস্তু, সেইখিনিৰ পৰাও বহুতখিনি বস্তু কভাৰ হৈ যাব। বাট ষ্টিল আপোনালোকৰ ফালৰ পৰা অকণমান চাব লাগিব। গতিকে CDPOৰ কাৰণে আপোনালোকে যদি প্ৰস্তুতি চলাব বিচাৰিছে, মই ভাবোঁ আফটাৰ প্ৰিলিমছ মই চাগে এটা ক্ৰেছ কোৰ্ছ টাইপৰ এনেকুৱা কোৰ্ছ এটা ডিজাইন কৰিব চেষ্টা কৰিম। প্ৰিলিমছৰ কাৰণে আপোনালোকে এতিয়া প্ৰিলিমছৰ কাৰণে বাৰু অকণমান ফ'কাছ কৰক, যিহেতু আমাৰ সময় আছে। চ' আই থিংক CDPOৰ কাৰণে মই প্ৰিলিমছৰ পিছত এটা ক্ৰেছ কোৰ্ছ লঞ্চ কৰি দিম। চ' তাত আপোনালোকক যদি পাৰে আপোনালোকে এনৰোল কৰিলে হ'ল। এতিয়ালৈকে বস্তুটো হোৱা নাই, জাষ্ট এটা ইনিচিয়েল ষ্টেজত আছে। এইটো নেক্সট মান্থত আপোনালোকক মই জনাই দিম বাৰু। গতিকে CDPOৰ কাৰণেও আপোনালোকে প্ৰিপেৰেশ্যন কৰিলে হ'ল। বহুত ভাল পষ্ট হয় এইটো। ঠিক আছে, গতিকে এইখিনি বস্তু আমি ভালকৈ চাব লাগিব। এনিৱেইজ, চ' ফাৰ্ষ্ট টপিকটোলৈ আমি লাষ্ট ক্লাছত আমি কেইবাটাও MCQs দিছিলোঁ, সেইখিনি চাই লওঁ। জ্ঞানপীঠ এৱাৰ্ড কেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে? অপশ্যন নম্বৰ C ইজ দ্য কাৰেক্ট অপশ্যন, দেট ইজ 1961. Then Khajuraho Temple Group is located in the state of Madhya Pradesh. হয় নে? Khajuraho টেম্পলটো মধ্য প্ৰদেশত আছে, আমি সকলোৱে জানো। বাকী আদাৰ টেম্পলছখিনি আপোনালোকক চাব দিছিলোঁ, চাব দেই। মেটছ দ্য ফলোইং দি দিব পাৰে। ঠিক আছে। Then which fort was the first one captured by Chhatrapati Shivaji Maharaj? সেইটো হ'ল অপশ্যন নম্বৰ D, Torna Fort. Torna Fortটো তেওঁ প্ৰথম কেপচাৰ কৰিছিলে ছত্ৰপতি শিৱাজী মহাৰাজে। যিসকলে শুদ্ধ আনচাৰ দিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। আপোনালোকে এনেকুৱাকৈ পাৰ্টিচিপেট কৰি যাই থাকিব। ষ্টেটিকটো আৰু কাৰেণ্টটো সমানে আমি লৈ গৈ থাকিব লাগিব। তেতিয়া আমাৰ এটা কম্প্ৰিহেনচিভ আমাৰ প্ৰিপেৰেশ্যন হ'ব, হয়নে? গতিকে ষ্টেটিকটো আমি পাহৰিব নোৱাৰোঁ। গতিকে এইখিনি বস্তু আপোনালোকে ভালকৈ চাই গ'লে হ'ল। আহিছোঁ আমি আমাৰ ফাৰ্ষ্ট টপিকটো লৈ। ৰীমা দাস, তেখেতৰ বিষয়টো আৰু আপোনালোকে জানেই কোন হয়, ক'বলৈ প্ৰয়োজন নাই। চ' তেখেত কিয় নিউজত আহিছে আমি অকণমান চাওঁ। ফিল্ম মেকাৰ ৰীমা দাস উইথ কোলেব উইথ ছিংগাপুৰ বেছ প্ৰডাকশ্যন ফাৰ্ম আকাংগা ফিল্ম এছিয়া ফৰ হাৰ আপকামিং ফিল্ম মালতী মাই লাভ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, ৰীমা দাসৰ ওপৰত এটা কুৱেশ্যন হয়তো এইবাৰ প্ৰিলিমছত আহিব পাৰে। লাষ্ট 2টা বৰ্ষত তেওঁৰ ওপৰত তেনেকুৱাকৈ কুৱেশ্যন সোধা নাই, বাট মোৰ লাগিছে এইবাৰ এটা কুৱেশ্যন ৰীমা দাসৰ ওপৰত আহিব লাগে। তৰাছ হাজবেণ্ড, ঠিক আছে, এই মুভিখনে কি বঁটা পাবলৈ সক্ষম হৈছে ৰিচেণ্টলি? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, এই মুভিখনে কি এৱাৰ্ড পাবলৈ সক্ষম হৈছে? তৰাছ হাজবেণ্ড ৰীমা দাসৰে হয় এখন মুভি। গতিকে কিবা এৱাৰ্ড পাইছে নেকি? যদি পাইছে সেই এৱাৰ্ডটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' আমি কি গম পালোঁ যে মালতী মাই লাভ যিখন তেখেতৰ আহিবলগীয়া ছবি, সেই ছবিখন তেওঁ বনাবৰ কাৰণে প্ৰডাকশ্যন কোম্পানী এটাৰ লগত তেওঁ এটা টাই আপ কৰিছে। এইটো হ'ল ডেফিনেটলি এই নামটো মনত ৰাখিব লাগিব, আকাংগা ফিল্ম এছিয়া। এইটো ছিংগাপুৰ বেছ এটা কি হয়, প্ৰডাকশ্যন কোম্পানী হয়, মনত ৰাখিব দেই। মালতী মাই লাভ ৰিপ্ৰেজেণ্টছ এ টেল অফ লাভ এণ্ড yearning the essence of womanhood against backdrop of Assam. গতিকে তেওঁ এই মুভিখন বেচিকেলি ওমেন চেণ্ট্ৰিক তেওঁ অকণমান বনাবলৈ বিচাৰিছে। ঠিক আছে,
গতিকে তেওঁ মুভিবোৰ জেনেৰেলি অকণমান থিমটো তেনেকুৱাকৈ থাকে হয়নে আপোনালোকে যদি গম পায় ভিলেজ ৰকষ্টাৰ খুব পপুলাৰ মুভি আছিলে 2017ত টৰাছ হাজবেণ্ড গতিকে কেইবাখনো তেওঁ যিখিনি মুভি বনাইছে গোটেইখিনি মুভিয়ে ক'ৰবাত নহয় ক'ৰবাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে গতিকে তেখেত এজন খুব ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ হয় বৰ্তমান অল অভাৰ দ্য ৱৰ্ল্ডত মানে ফিল্মৰ ক্ষেত্ৰত তেখেত এজন ডাইৰেকশ্যনৰ ক্ষেত্ৰত বহুত এটা প্ৰমিনেণ্ট ফিগাৰ হৈ পৰিছে গতিকে ভৱিষ্যতে হয়তো আমি কেতিয়াবা তেখেতৰ মুভিয়ে অস্কাৰ পাবলৈ হয়তো চাগে সক্ষম হ'ব আৰু সেই শুভ দিনটোলৈ আমি নিশ্চয় অপেক্ষা কৰিব লাগিব যিয়ে নহওক বাৰু তেখেতৰ আমি কৰ্মৰাজিখিনি অকণমান চাই গ'লে ভাল হয় এইবাৰ ফিল্মছৰ কাৰণে এটা কুৱেশ্যন হয়তো আহিব পাৰে ঠিক আছে Then Akanga Film Asia is an independent production company based in Singapore. It ইতিমধ্যে আমি চালোৱে এটা ইণ্ডিপেণ্ডেণ্ট প্ৰডাকশ্যন কোম্পানী হয় তেখেতসকলে টাই আপ কৰিছে ৰীমা দাসৰ লগত ফৰ হাৰ আপকামিং মুভি মালতী মাই লাভ She hails from the village of Kalradia near Soigao. গতিকে আমি গম পালোঁ যে ৰীমা দাসৰ ঘৰ ক'ত হয় ছয়গাঁৱত হয় She started working her first feature film Antardrishti very very important এইবোৰ ষ্টেটমেণ্টত দিব পাৰে Man with Binoculars in 2013 গতিকে 2013 বৰ্ষত তেওঁৰ প্ৰথম কৰ্মজীৱনৰ পাতনি মেলে from her film Antardrishti super important হয়তো ঠিক আছে Her second feature film Village Rockstar 2017 which won several national and international awards গতিকে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পাবলৈ সক্ষম হৈছিলে ভিলেজ ৰকষ্টাৰ মুভিখনে হয়নে গতিকে খুব এজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ হয় তেখেতৰ বস্তুখিনি আপোনালোকে অকণমান চাই যাব বিশেষকৈ অন্তৰ্দৃষ্টিখন চাব কাৰণ অন্তৰ্দৃষ্টিখনে খুব বেছি সহায় পাবলৈ সক্ষম হোৱা নাছিলে কিন্তু তেখেতৰ ছেকেণ্ড মুভি আফটাৰ 4 ইয়াৰ্ছ তেওঁ বনালে ভিলেজ ৰকষ্টাৰ আৰু তাৰ পৰা তেওঁক ৰীমা দাস নামটো খুব ফেমাছ হৈ পৰিলে গতিকে এই টপিকটো ৰিলেটেড এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিছোঁ এই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল অ'কে নেক্সট টপিকটোলৈ আমি আগবাঢ়িছোঁ সেইটো হ'ল ৰেড ফৰ্ট আপোনালোকে জানে ক'ত আছে কিয় নিউজত আহিছে আমি অকণমান আলোচনা কৰোঁ The historic Red Fort complex in Delhi was abruptly sealed on February 12 due to unspecified security concerns কিছু সিকিউৰিটি কনচাৰ্নছ কিছুমান আহিছিলে ৰেড ফৰ্টক লৈ সেইটো কাৰণে ৰেড ফৰ্ট অথৰিটিয়ে তেওঁলোকে কি কৰিলে এইটো এব্ৰাপ্টলি সিল কৰি দিলে অন ফেব্ৰুৱাৰী 12 যে কিহৰ সিকিউৰিটি থ্ৰেটছ আহিছে বা কনচাৰ্নছ আহিছে আমি অকণমান চাওঁ তাৰ আগতে আমি বেকগ্ৰাউণ্ডটো অকণমান চাই লৈছোঁ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিং অফ মোগল এম্পায়াৰ শ্বাহজাহান গতিকে শ্বাহজাহানে বনাইছিলে মিডিয়েবল হিষ্ট্ৰীৰ পৰা যদি আমি চাওঁ ফিল্মছত খুব বেছি কুৱেশ্যনছ নাহে লাষ্ট ইয়াৰ এটা কুৱেশ্যন আহিছিলে চ' মিডিয়েবল হিষ্ট্ৰী আপোনালোকে যদি পাৰে বহুত বেছি সময় দিব নালাগে এটা বেলা বা 5 to 7 আৱাৰ্ছ মান সময় এটা উলিয়াই ল'ব টাইম ফ্ৰেম এটা আপোনালোকে বেচিকেলি এই আৰ্ট এণ্ড আৰ্কিটেক্সাৰখিনি চাই যাবচোন ঠিক আছে আৰু দুখনমান খুব ইম্পৰ্টেণ্ট ৱাৰ্ড আছে সেই ৱাৰ্ডকেইখন চাই যাব ৱাৰ্ডকেইখন আৰু আৰ্ট এণ্ড আৰ্কিটেক্সাৰছখিনি চাই গ'লে মিডিয়েবলৰ কাৰণে চাফিচিয়েণ্ট হয় তাতকৈ বেছি পঢ়িব নালাগে বাট আমি এনচিয়েণ্ট আৰু মডাৰ্ণখিনি ভালকৈ চাব লাগিব ডেফিনেটলি তাৰ পৰা কুৱেশ্যনছ বেছিকৈ আহে চ' মিডিয়েবল যদি আপোনালোকে চোৱা নাই বেছি একো পেনিক কৰিব দৰকাৰ নাই যদি চোৱা নাই নাচালেও হ'ব আৰু যদি চাবলৈ বিচাৰিছে আপোনালোকে আৰ্ট এণ্ড আৰ্কিটেক্সাৰছখিনি আৰু ৱাৰ্ডছখিনি যিখিনি হৈছিলে সেইখিনি আপোনালোকে অকণমান চালে হ'ল ঠিক আছে The Red Fort is renowned for its red sandstone গতিকে red sandstoneৰে বনোৱা হয় এইটো কাৰণে ৰেড কালাৰ হয় এইটো walls and intricate marble decorations ঠিক আছে খুব দেখিবলৈ ধুনীয়া হয় এইটো কোনে বনাইছিলে মোগল এম্পায়াৰ শ্বাহজাহান It is designed in the shape of an irregular octagon গতিকে এটা octagon যদিও হয়তো irregular shape বুলি কৈছে তেওঁলোকে octagon shape very important with two main entrances এটা হ'ল লাহোৰ গেট এণ্ড দিল্লী গেট ঠিক আছে দুটাকৈ এন্ট্ৰেন্স গেট আছে এখনৰ নাম হ'ল লাহোৰ গেট আৰু এখনৰ নাম হ'ল দিল্লী গেট designated as a UNESCO World Heritage Site in 2007 গতিকে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপত 2007 চনত এইটো স্বীকৃতি পাবলৈ সক্ষম হৈছে it features significant structures such as Diwani Arm
and Diwani Khas used for public and private audiences respectively. গতিকে Diwani Khas আৰু Diwani Am হয়নে এটো কি হয় প্ৰাইভেট আৰু পাব্লিক অডিয়েন্স হয় যে ৰাইজ বহিবৰ কাৰণে এটা অডিয়েন্স তেওঁলোকে বনাইছিলে that is called Diwani Am and Diwani Khas. The Mughals established their dominion from the magnificent Red Fort. গতিকে Mughals বিলাকে তেওঁলোকৰ যেটো ডমিনিয়ন যেটো rule শাসনৰ যে ডমিনিয়ন পজিশন হেতু স্টার্ট কৰিছিলে from the magnificent Red Fort. It regained prominence during the India's struggle for independence. গতিকে এই ৰেড ফৰ্টটো এটা ক্ৰিটিক্যাল ৰোল প্লে কৰে আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত হয়নে গতিকে এটা ঐতিহ্যমণ্ডিত এটা আমাৰ মনুমেন্টস হয় ডেফিনেটলি ৰেড ফৰ্ট. The Red Fort regained prominence during the East Indian National Army INA trials. ঠিক আছে then Nehru's decision to hoist national flag at the Red Fort in 1947 symbolized the reclamation of this historical site from the British colonial rule. গতিকে British colonial rule পৰা আমি এই বস্তুটো মুকলাই ললো বুলি বা ৰিক্লেম কৰিলো বুলি তেওঁটো জৱাহৰলাল নেহৰুৱে 1947 ত ৰেড ফৰ্টত তেওঁ কি কৰিলে তেওঁ আমাৰ নেশনেল ফ্লেগখন হোষ্ট কৰিলে হয়নে এতিয়া তেতিয়াৰ পৰা আমাৰ 15 আগষ্ট যেটো আমি ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰো তেতিয়া প্ৰাইম মিনিষ্টাৰে আপোনালোকে দেখিবলৈ পায় ৰেড ফৰ্টৰ পৰা ভাষণ দিয়ে হয়নে নহয় স্পিচটো দিয়ে দেখে লেগেচিটো কন্টিনিউ হৈ আছে আমাৰ সো এই টপিকটো ৰিলেটেড এটা প্ৰিলিমছৰ কোৱেশ্চনছ দিছো আপোনালোকক হেতু হল red fort was constructed during the reign of very easy question comment section শুদ্ধ আনসাৰটো দিলে হল কিন্তু আপোনালোকক হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ডটো মই বুজাই দিলো কিন্তু কারেন্ট কনটেক্সট যদি আমি চাও যে কিয় কি কাৰণে ৰেড ফৰ্টটো বৰ্তমান তেওঁলোকে বন্ধ কৰি দিছে আপোনালোকেটো শুনিবলৈ পাইছে যে ফাৰ্মাৰ্ছ বুৰে আকৌ প্ৰটেষ্ট আৰম্ভ কৰিছে হয়নে গতিকে ফাৰ্মাৰ্ছ বুৰে প্ৰটেষ্ট আৰম্ভ কৰিছে তেওঁলোকে দিল্লী চলো বা মাৰ্চ টু দিল্লী তেওঁলোকে পুনৰ এটা প্ৰটেষ্ট আৰম্ভ কৰিছে হেতু কাৰণে তেওঁলোকে অকমান সিকিউৰিটি কনসাৰ্নস পাইছে আমাৰ সিকিউৰিটি এজেন্সিজ বুৰে হেতু কাৰণে তেওঁলোকে কি কৰিছে বৰ্তমান সময়ৰ কাৰণে ৰেড ফৰ্টত অহা যোৱাটো বন্ধ কৰি থৈ দিছে ঠিক আছে গতিকে ফাৰ্মাৰ প্ৰটেষ্টটো বৰ্তমান দিল্লীলৈকে আহি পোৱা নাই এতিয়া তেওঁলোকে পঞ্জাব হাৰিয়ানা বৰ্ডাৰতে তেওঁলোকে আছে সো কি হয় আমি দেখিবলৈ পাম পৰৱৰ্তী সময়ত নহয় জানো Okay, next topic to ami agbaraisu that is Shashi Tharoor. Shashi Tharoor kyo news dakhile France authorities awarded Indian member of parliament and author Shashi Tharoor the distinction of Chevalier de la Légion d'honneur hana etu French language hoy tu the highest French civilian award very important ঠিক আছে highest ফ্ৰান্সৰ যে সিভিলিয়ান অ্যাওয়ার্ড এটো কাক দিয়া হল এটো শশী থাৰুৰক দিয়া হল জেনাৰেলি আমাৰ অপচনত কিন্তু আৰু এক নম্বৰ অপচনে চাব নৰেন্দ্ৰ মোদীৰ নামটো দিয়া থাকিব আৰু ম্যাক্সিমামে হেতুত ক্লিক কৰি দিব কাৰণ কিয় ৰিসেন্ট ইয়াৰ্সত নৰেন্দ্ৰ মোদীয়ে বহুতখিনি ইন্টাৰনেশনাল লেভেলত যিখিনি আমাৰ হাইয়েস্ট সিভিলিয়ান অ্যাওয়ার্ড থাকে এইবোৰ পাবলৈ সক্ষম হৈছে হেতু কাৰণে কনফিউজনত বহুতে নৰেন্দ্ৰ মোদীয়ে মাৰি দিব বাট কারেক্ট আনসারটো কি হয় শশী থাৰুৰ ঠিক আছে নৰেন্দ্ৰ মোদী নহয় যে কথাটো হল কি এটা বস্তু মই আপোনাক কৈ দিও 2023 এটো কৰিব আপোনালোকে ইয়াৰ পৰা এটা কোৱেশ্চন হয়তো কমন পৰিব পাৰে ঠিক আছে 2023 নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কোনখন কান্ট্ৰিৰ পৰা এৱাৰ্ডছ পালে হেকিটা আপোনালোকে এবাৰ কাইন্ডলি চাই দিব মই এনএমএছত কভাৰ কৰিছিলে যিখিনি নিউজত আছিল দেন প্ৰেসিডেন্ট অফ ইন্ডিয়া দ্ৰৌপদী মুৰ্মু ঠিক আছে এক সেকেন্ড সো দ্ৰৌপদী মুৰ্মুৱে যিখিনি এৱাৰ্ড পালে 2023 হেকিটাও চাব লাগিব ঠিক আছে দ্ৰৌপদী মুৰ্মুৰ বিষয় আহিব পাৰে ঠিক আছে সো দ্ৰৌপদী মুৰ্মুৱে কি এৱাৰ্ড পালে 2023 এটা বস্তু আপোনালোকে চাবচোন এটা কোৱেশ্চন হয়তো কমন পৰিব পাৰে আৰু এইটো কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় শশী থাৰুৰ সাৰে যেটো পালে হাইয়েস্ট ফ্ৰান্সৰ সিভিলিয়ান এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে এনিৱেজ
About Tharoor, আমি Tharoor sir বিষয়ে অকমান চাওঁ. The Tharoor is an acclaimed writer, former diplomat and a parliamentarian. হয়নে? এজন former diplomat আছিলে ভাৰতবৰ্ষৰ. Currently affiliated to Indian National Congress Party. তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা বিলং কৰে. কেৰেলাৰ এটা কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁ MP হয়. Represents Tiruvandampuram constituency in Lok Sabha. গতিকে Tiruvandampuram যিটো কনষ্টিটুৱেঞ্চি আছে এইটো তেখেতৰ হয়, কেৰেলাত আছে এইটো. In Lok Sabha, notable Indian recipient of the medal: J.R.D. Tata, Satyajit Ray, Pandit Ravi Shankar, Jubin Mehta, E. Sridharan, Amitabh Bachchan, Lata Mangeshkar, Shahrukh Khan, and many more. গতিকে এইকেইজন ব্যক্তিয়ে সেই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে. নটেবল ইণ্ডিয়ান ৰেচিপিয়েণ্ট অফ দ্য মেডেল, সেই এৱাৰ্ডটো এইকেইজন ব্যক্তিও পাবলৈ সক্ষম হৈছে. ইয়াতে মই এটা বস্তু আপোনাক সুধিছোঁ, এই ই শ্ৰীধৰণ এখেতক আমি কি বুলি কওঁ? ভেৰি ইম্পৰ্টেণ্ট. ঠিক আছে, ইজ ন'ন এজ. কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি মোক জনালে হ'ল. ভেৰি ইম্পৰ্টেণ্ট হা. চ' ইয়াৰ ৰিলেটেড প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ. এই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল. ডিগ্ৰেডিং এয়াৰ কোৱালিটি. এয়াৰ কোৱালিটি কিহৰ কাৰণে ডিগ্ৰেড হৈছে? এল নিনো আৰু লানিনাৰ ওপৰত আপোনালোকৰ অলৰেডি ভিডিঅ' ইউটিউবত আপলোড কৰাই আছে. ঠিক আছে, সৃঞ্জনা মেমৰ অলৰেডি ভিডিঅ' এটা ইউটিউবত আছে. আপোনালোকে তাৰ পৰা বেছিক কনচেপ্টটো আপোনালোকে বুজি ল'ব হা. হোৱাট ইজ এল নিনো এণ্ড লানিনা, মই ইয়াত কৈ নাথাকোঁ বাৰু. So, impact over air quality in Indian cities due to external phenomena like El Nino and La Nina as well as climate change. গতিকে আমাৰ যিটো এয়াৰ কোৱালিটি যিটো চেঞ্জ আহিছে ইণ্ডিয়াত, তাৰ কাৰণে এল নিনো লা নিনাৰ এটা প্ৰভাৱ থকা বুলি তেওঁলোকে ক'বলৈ বিচাৰিছে. চ' কি দিছে এল নিনো? It is a warming of sea water in the central east ইকুৱেটৰিয়েল পেচিফিক. চেণ্ট্ৰেল ইষ্ট ইকুৱেটৰিয়েল পেচিফিকত কি হয়? চি ৱাটাৰটো ৰেইজ হয় বা গৰম হয়. ডেট অকাৰ্ছ এভৰি ফিউ ইয়াৰ্ছ. এইটো এটা নৰ্মেল ফেনমেনা নহয়, এটা বছৰৰ গেপৰ মূৰে মূৰে হয়, 4 বছৰ 5 বছৰ, বাট গেপটো ফিক্স নাথাকে. কেতিয়াবা 2 বছৰ মূৰতো হ'ব পাৰে, কেতিয়াবা 6 বছৰ মূৰতো হ'ব পাৰে. এটা ৰেগুলাৰ ইণ্টাৰভেলত নাহে তেওঁলোকে, হয়নে? ডিউৰিং দিছ ছাৰ্ফেচ টেম্পাৰেচাৰ ইন দ্য ইকুৱেটৰিয়েল পেচিফিক ৰেইজেছ. গতিকে ইকুৱেটৰিয়েল পেচিফিকত কি হয়? এইটো যিটো ৱাটাৰৰ যি টেম্পাৰেচাৰ এইটো ৰেইজ কৰা হয়. ইট কজেছ উইক ৰেইনফল এণ্ড মোৰ হিট ইন ইণ্ডিয়া. এই লাইনটো মনত ৰাখিব যে এল নিনৰ প্ৰভাৱ ইণ্ডিয়াত কি হয়? ইণ্ডিয়াৰ মনচুনটো উইক হৈ যায়. ঠিক আছে, মনচুন অফ ইণ্ডিয়া উইক হৈ যায়. হ'ব, গতিকে এল নিনৰ প্ৰভাৱ ইণ্ডিয়ান ছাবকণ্টিনেণ্টত সেইটোৱে আছে যে মনচুনটো, আমাৰ মনচুন উইণ্ড যিটো আছে সেইটো উইক হৈ যায়, যাৰ ফলত বৰষুণ কমকৈ হয়. আৰু বৰষুণ কম হ'লে আপোনালোকে গম পায় আমাৰ খেতি বাতিত যথেষ্টখিনি প্ৰভাৱ পৰে. আজিৰ দিনতো আমি ইৰিগেশ্যন ফেচিলিটি ইমান বেছি ডেভেলপ হোৱা নাই, গতিকে আমি আজিও ৰেইনফলৰ ওপৰতে আমিও আজি নিৰ্ভৰ কৰি আছোঁ. গতিকে এইবোৰ আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়. ঠিক আছে, এল নিনো যদি আহে কি হয়? ৰেইনফলটো ডেফিচিট হয়. দেন লা নিনা, দিছ উইটনেছ কালাৰ দেন এভাৰেজ চি ছাৰ্ফেচ টেম্পাৰেচাৰ ইন দ্য ইকুৱেটৰিয়েল পেচিফিক ৰিজন. ৰিজনটো মনত ৰাখিব, ক'ত অকাৰেঞ্চটো বেছিকৈ হয়. ঠিক আছে, ট্ৰেড উইণ্ডছ আৰ ষ্ট্ৰংগাৰ দেন ইউজুৱেল পুছিং ৱাৰ্মাৰ ৱাটাৰ টুৱাৰ্ডছ এছিয়া. গতিকে কি কয়? ট্ৰেড উইণ্ডছবিলাকে কি কৰে? পুছ কৰে ৱাৰ্ম ৱাটাৰ টুৱাৰ্ডছ এছিয়া. ইণ্টেনচিফাইড ৰেইনফল ইন দ্য নৰ্থ ৱেষ্ট ৰিজন ইন ইণ্ডিয়া. গতিকে কি হয়? লা নিনা আৰু এল নিনৰ এটা অপজিট আমি এংগল দেখিবলৈ পালোঁ. এল নিনৰ টাইমত কি হ'ল? ইণ্ডিয়ান ছাবকণ্টিনেণ্টত বৰষুণ কমি যায়. লা নিনা হ'লে ইণ্ডিয়ান ছাবকণ্টিনেণ্টত বৰষুণ বেছি হয়, এভাৰেজতকৈ বৰষুণ বেছি হয়. ঠিক আছে, আমি এভাৰেজটোক আমি কনচিডাৰ কৰিলোঁ যে এভাৰেজ 100 মিলিমিটাৰ আমাৰ ইণ্ডিয়াত ৰেইনফল হয়. চ' এল নিনো হ'লে কি হ'ব? এল নিনো হ'লে আমাৰ এই এভাৰেজটো কমি যাব, কমি পেলাই হয়তো 70 হ'ব পাৰে বা 60 হ'ব পাৰে. কিন্তু লা নিনাৰ ক্ষেত্ৰত কি হ'ব? লা নিনাৰ ক্ষেত্ৰত এই এভাৰেজতকৈ বেছিকৈ বৰষুণ হ'ব, হয়তো 150 হ'ব পাৰে, 170 হ'ব পাৰে
বা 200 হ'ব পাৰে ঠিক আছে so that is a basic concept of between El Nino and La Nina UPSC already ইয়াৰ ওপৰত কোৱেশ্চন এটা কৰি থৈ দিছে সেই কোৱেশ্চনটো আপোনালোকে অকমান চাব পাৰিব ঠিক আছে El Nino আৰু La Nina ওপৰত 2016 নে 15 ত সুধিছিল মই পাহৰি গ'লো এক্সাক্টটো ইয়াৰটো বাট সুধিছিলে তেওঁলোকে হ'ব so ইয়াত পিকচাৰ হিচাপে অকমান দিয়া আছে El Nino and La Nina Pacific Ocean climate patterns that affect weather globally so El Nino কি হয় warm water আৰু weak কৰে trade winds এই বস্তুবোৰ মনত ৰাখিব এইবোৰ ষ্টেটমেন্টত দি দিব পাৰে weak জাগা strong কৰি দিব পাৰে যে El Nino ক্ষেত্ৰত কি হয় trade wind টো weak হৈ যায় হেতু কাৰণে মনসুনেল যিখিনি winds আছে এইখিনিও weak হয় কিন্তু La Nina ক্ষেত্ৰত সম্পূৰ্ণ উল্টাটো হয় ঠিক আছে strong হৈ যায় trade wind ঠিক আছে এই বস্তু মনত ৰাখিব আৰু ইন্ডিয়ান সাবকন্টিনেন্টত কি হয় El Ninoত বৰষুণ কমি যায় আৰু La Ninaত বৰষুণ বেছিকৈ হয় আৰু হাই প্ৰেছাৰ আৰু লো প্ৰেছাৰ কোড ফৰ্ম হয় আপোনালোকে জানে হয়নে য'ত বেছিকৈ গৰম থাকে তাত কি হয় তাত লো প্ৰেছাৰ হয় নে হাই প্ৰেছাৰ হয় তাত আমাৰ ইয়াত এটা বস্তু আছে যে বহুতে ভাবে যে য'ত গৰম হয় তাত হাই প্ৰেছাৰ হয় নহয় তাত লো প্ৰেছাৰ হয় ঠিক আছে আৰু য'ত ঠাণ্ডা জায়গা তাত হাই প্ৰেছাৰ হয় ঠিক আছে গতিকে আৰু উইন্ডটো কি হয় হাই টু লো হাই প্ৰেছাৰ টু লো প্ৰেছাৰ মুভ কৰে ঠিক আছে এইখিনি বস্তু আপোনালোকে চাব বেসিক জিওগ্ৰাফি বস্তু মই আগতেও কৈছো চাগে এইটো বস্তু যে উইন্ডছ বিলাক কি হয় হাই প্ৰেছাৰ টু লো প্ৰেছাৰ মুভ কৰে ঠিক আছে সো লো প্ৰেছাৰ কড ফৰ্মেশন হয় য'ত ওয়ার্ম থাকিব হ'ব মানে পানী টেম্পাৰেচাৰটো ওয়ার্ম থাকিব আৰু হাই প্ৰেছাৰ কড হ'ব য'ত টেম্পাৰেচাৰটো কোল্ড হ'ব ঠিক আছে ওকে link between El Nino and La Nina in India. They have the potential to influence the distribution of pollutants over different regions by altering meteorological conditions like wind pattern and temperatures. গতিকে এই El Nino আৰু La Nina যেটো কনসেপ্ট এটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় মই গম পাইছো বাট GS পেপাৰ 3 ইয়াৰ পৰা কোৱেশ্চনছ আহিব পাৰে ঠিক আছে ইন্ডিয়ান ইকোনমি পইণ্ট অফ ভিউ পৰা কাৰণ কিয় El Nino আৰু La Nina কি হয় ডেফিনেটলি আমাৰ এগ্ৰিকালচাৰ প্যাটাৰ্নটোত ইম্প্যাক্ট পেলায় হয় না বেছিকৈ বৰষুণ হলেও বেয়া হ'ব হয় না আমাৰ খেতিবাতি নষ্ট হৈ যাব আৰু কমকৈ বৰষুণ হলেও আমাৰ দিগদাৰ হ'ব গতিকে El Nino আৰু La Nina কৰবাত না কৰবাত আমাৰ ইকোনমিত এটা ইম্প্যাক্ট পেলাই আছে গতিকে হেতু কাৰণে GS পেপাৰ 3 ইয়াৰ পৰা কোৱেশ্চনছ ডেফিনেটলি এৰাইজ হ'ব পাৰে সো মেইনছৰ সময়ত আমি এইখিনি বস্তু কৰিম বাৰু Indian cities experience high concentration of particulate material 2.5 in winters বিলাক pollutant materials হয় ঠিক আছে 2.5 pm 2. PM10 so এইবিলাক কিছুমান আমাৰ কি থাকে high concentration of particulate material মানে pollutant materials কিছুমান আমাৰ বতাহত একেবাৰে মাইনৰ বিলাক চকুৰে মনিব নোৱাৰা কিছুমান pollutant হয় so হেবোৰ বহুত বেছি হৈ যায় আপোনাৰ গম পায় দিল্লী বা আমাৰ অসমৰ বৰ্ণিহাটৰ কথা মই কৈছিলো বৰ্ণিহাটৰ নিউজটো বহুত ইম্পৰ্টেন্ট আছিল দেই সেই বস্তুটো আপোনালোকে যদি চোৱা নাই চাই লব বৰ্ণিহাট কিহত ৰেংক পাইছিলে মই নিজে আচৰিত পাইছিলো এইটো বস্তুত গতিকে বৰ্ণিহাটৰ বস্তুটো আপোনালোকে চাই লব হা কোনটো তেওঁলোকে মানে কি দিছিলে বৰ্ণিহাটক যেটো আমি ডিসকাস কৰিছিলো এইটো গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ কি হয় আমাৰ এনভায়ৰনমেন্টৰ লগত ৰিলেটেড হৈ থাকে গতিকে হেতু কাৰণে অকমান ইম্পৰ্টেন্ট হয় ঠিক আছে সো El Nino আৰু La Ninaৰ বিষয়ে মই সমকৈ হলেও কৈছো আৰু যদি বেছি জানিবলৈ লগা আছে আপোনালোকে ইউটিউবত ভিডিওটো চালে গম পাই যাব ঠিক আছে বেসিক কনসেপ্টটো সঞ্জনা মেমে বুজাই থৈ দিছে এনিৱেজ আমি মেইনছৰ সময়ত আকৌ সাম এই টপিকটো খুব ইম্পৰ্টেন্ট হয় এটো কাৰেন্ট এফেয়াৰ্স পইণ্ট অফ ভিউৰ পৰা এটো চিন্তা কৰিব নালাগে আমি ডায়াগ্ৰামবোৰ আঁকিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ ডায়াগ্ৰাম আঁকি দিলে অকমান মাৰ্কসটো ভাল আহে আৰু যি নহওক গতিকে এখিনি আছিল আজি আমাৰ ভিডিওটোত যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব কমেন্ট কৰিব যিখিনি মই কমেন্টত জনাব দিছো কাইন্ডলি আপোনালোকৰ ৰিভিজন টাইপে হ'ব আলটিমেটলি গৈ পেলাই গতিকে এনেকুৱাকৈ পাৰ্টিসিপেট কৰি থাকিলে হ'ল ঠিক আছে গতিকে নেক্সট ভিডিওত আমি পুনৰ লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ